দৰঙৰ ঠোলাত মাৰপিটৰ ঘটনাত এজনৰ মৃত্যু। বুধবাৰে দৰং জিলাৰ ঠোলা আৰক্ষী থানাৰ অন্তৰ্গত ধনশ্ৰী কাষ অঞ্চলত ছাগলীয়ে খেতি খোৱাক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। সম্প্ৰতি এটা ফৈদৰ 4জন ব্যক্তি সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল যদিও তাৰে এজনৰ আজি মৃত্যু হয়। মৃত লোকজনৰ নাম জহৰ আলী। বৰ্তমান 3গৰাকী ব্যক্তি চিকিৎসা অৱস্থাত আছে যদিও এজনৰ অৱস্থা অতি সংকটজনক বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। ঘটনাটো হৈছিল আমি তাতে বহি আছো, 4-5টা ল'ৰা বহি থাকোঁতে এই তাতে এটা ছাগল গৈছে ক্ষেত্ৰত। যাৰ পিছত এই মুন্তাচালী আৰু তাতে হিৰেনাল আছিল, হিৰেনাল বহি আছিল। মুন্তাচালী তাৰ জহৰ আলী ছোৱালীটো কৈছে বোলে ছাগলটো কাৰ? বোলে আমাৰ। তেতিয়া কৈছে আমাৰ, তেতিয়া এটা বেয়া ভাৱ হৈছে ফাৰ্ষ্টত। কোৱাৰ পিছত এই আকৌ ঘৰতে দাও লৈ আহিল। দাও লৈ আহি কেনে কৈছে বোলে তোহাঁতো ওলা, তোহাঁতক আজি মাৰি পেলাম। হিৰেনালে আবার কি করলো, ঘৰৰ পৰা ওলাই কেনে গেল তাতে। যাৰ পিছত কাজিয়া লাগি গ'ল একদম। মুন্তাচালী মাতাৰ পিছত ইহঁতো গ'ল। তাৰ পিছত একদম পুৰা ডাঙা-ডাঙি লাগি গ'ল তাতে। মজিবৰ আছিল, মুন্তাচালী আছিল আৰু মাৰিলে জহৰ আলীক। জহৰ আলীক মাৰিল, জহৰ আলী ছোৱালী দুটাক মাৰিল, হিৰেনালক মাৰিল, খলিলক মাৰিল। মুন্তাচালী, তাৰপিছত মজিবৰ। আপোনাৰ বুধবাৰ দিন ৰাতি 6টামান বজাত। বিষয়টো সন্দৰ্ভত মৃত পৰিয়ালৰ লোকে দোষী কৰায়ত্ব কৰি উচিত শাস্তি দিবলৈ প্ৰশাসনক দাবী জনায়। উল্লেখযোগ্য যে মৃত লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে স্বগৃহ আনিব পৰিয়ালৰ লোকে। আনহাতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। দৰঙৰ পৰা ফাৰুক আব্দুল্লা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।